এতিয়া কাক তদন্ত কৰিলেতো কাক ধৰিব লাগিব এখন উৎপল শৰ্মাই কালি এখন পোষ্ট কৰিছে লুৰিনজ্যোতি গগৈয়ে পোষ্ট কৰিছে তদন্ত কৰিলেতো এইবোৰ মানুহকে ধৰিব লাগিব যে আপোনালোকে নাজানা নুশুনাখন কিয় ছ'চিয়েল মিডিয়াত দিলে বুলি কি তদন্ত কৰিব এইবিলাক সাৰ্কুলেট কোনে কৰি আছে ডাঙৰ ডাঙৰ মানুহবিলাকে কৰি আছে নহয় এটা মই তেওঁলোকক যদি ধৰিব যাওঁতো মোক ক'ব যে আপুনি পলিটিক্যালি মটিভেটেড কালি সেইকেইখন কোনে কোনে টুইটাৰত আপলোড কৰিছে এবাৰতো এডিজিপি খুদিব পাৰে ফোন কৰি যে আমি এনেকুৱা এখন বস্তু পাইছোঁ সঁচানে মিছা তাত চহীও নাই এইখন পোষ্টমৰ্টেম ৰিপৰ্টত চহীটোও নাই আৰু চহী নোহোৱা পোষ্টমৰ্টেম ৰিপৰ্ট এটা সকলোৱে ছ'চিয়েল মিডিয়াত দি কৈছে এখন সঁচানে মিছা কওক তাৰমানে কি আপুনিতো জনাই দিলে মানুহক যদি আপোনালোকে লগে লগে মুন্না গুপ্তাক ফোন কৰিলে আৰু তাত তেওঁলোকে ফোন ধৰিলে কোনে ফোন নুঠালে যে আমি এখন এনেকুৱা পোষ্টমৰ্টেম পাইছোঁ সঁচানে মিছা মই যেতিয়ালৈকে ৰাতি খবৰটো পাওঁ চবেইতো ছ'চিয়েল মিডিয়াত দিয়েই দিলে এতিয়া কি তদন্ত কৰিব তদন্ত কৰিলে কাক ধৰিব লাগিব কোনোবা সাংবাদিক কোনোবা সম্পাদক কোনোবা ছাত্ৰ নেতা কোনোবা যুৱ নেতা কোনোবা ৰাজনৈতিক নেতা গতিকে আজিৰ দিনত যদি আমি অসমক অশান্ত কৰিব খোজা নাই আৰু জুবিনক ন্যায় দিব বিচাৰিছোঁ তেতিয়াহ'লে আমি ৰেষ্ট্ৰেইন হ'ব লাগিব আমি সিদ্ধান্ত ল'ব লাগিব যে এই পুলিচক আমি বিশ্বাস কৰিছোঁ আমি আৰু এইকেইটা দিন কথা নকওঁ